আপোনালোক সকলোকে মই মোৰ চেনেল এলৰাছ এছএমএছ ব্লগছলৈ স্বাগতম জনাইছো। আজি মোৰ বহুত ফুৰ্তি, বহুত বেছি হেপী মই আজি, কাৰণ মোৰ ওচৰত এটা বহুত ভাল খবৰ আছে। আপোনালোকক যে মই যে মোৰ লাষ্ট ব্লগটোত যে কৈছিলোঁ যে মোৰ যে স্বপ্না বা গুৱাহাটী গৈ আছে, মোৰ ইমান বেয়া লাগিছিল যে মই যাব পৰা নাই, ইমান মাহ ধৰি ইয়াতে ফচি আছোঁ। চ' তাৰপিছত মইতো তেতিয়া লাগিয়ে আছিলোঁ কিবা কিবি পাৰ্মিশ্যন লৈ লোৱাত, আৰু ভাল খবৰটো এইটোৱেই যে মই ফাইনেলি পাৰ্মিশ্যন পাই গ'লোঁ। মই মা এতিয়া ফাইনেলি গুৱাহাটী গৈ আছোঁ। খুব সোনকালে হৈ গ'ল এইটো, মানে এতিয়া অলপ আগত মই খবৰটো পাইছোঁ, আৰু আমাৰ ফ্লাইটো আছে কালিলৈ, গতিকে বহুত লৰধৰ হ'ব বস্তুবিলাক কৰিবলৈ, একোৱেই ৰেডি হোৱা নাই, জাষ্ট নিউজটো পাইছোঁ আৰু মই ব্লগিং ষ্টাৰ্ট কৰি দিছোঁ। আৰু এতিয়া মই আজি আপোনালোকক সেইটোৱে দেখাম যে আজি মই কি কৰোঁ যোৱাৰ আগদিনাখন, সেই উখল মাখল পৰিৱেশটো। আৰু পিছত মায়ে লগালগ পেকিং কৰাত লাগি গৈছে, উখল মাখল পৰিৱেশ গোটেই ঘৰখনত, ইটো কৰ সিটো কৰ, এফালে ফূৰ্তিও লাগিছে, এফালে টেনশ্যনো হৈছে যে কালিয়ে ফ্লাইট, একোচোন কৰাই নাই, মানে সময় নাপালোঁ একো মানে ৰেডি কৰিবলৈ। গতিকে এতিয়া ময়ো বাহিৰলৈ ওলাই যাম, বহুত কিবা কিবি আয়োজন কৰিব লাগিব ন, কিনি চিনি আনিব লাগিব, এনেই ক'ভিডৰ সময়, গতিকে বাহিৰত একদম নেখাওঁ। চ' চব বস্তু লৈ আনিম। গতিকে আজিৰ দিনটো মই কি কৰোঁ সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। চ' ব'লক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। মায়ে জল্দি দুটা বেগ পেক কৰিলে, মই আপোনালোকক দেখাই আছোঁ। আৰু বাকী ধূলি চুলি পৰি আছিল, চব বেগবোৰ চাফা কৰি দিছে, বেক কেমেৰা কৰি দিছোঁ। ৰ'ব মা, ফূৰ্তি লাগিছে নে অসম যাম ফাইনেলি? লাগিছে বহুত ফূৰ্তি লাগিছে। কাপোৰ ভৰাই আছোঁ, তুমি যোৱা বজাৰ পৰা সোনকালে আহা। তাকে এইকেইটা বেগ হৈ গ'ল ন, এইটো মই আহি পেলাই ভৰাই দিম, এতিয়া বজাৰ পৰা আহি লওঁ। আপোনালোকক এজনী বহুত স্পেচিয়েল মানুহৰ লগত লগ কৰাবলৈ গৈ আছোঁ। তেখেতে যে গম পাইছে যে আমি গৈ আছোঁ অসম, তেখেত স্পেচিয়েলি লগ কৰিবলৈ বুলি আহিছে। আৰু তেওঁ কোন হয় মই তেওঁক দেখুৱাৰ পিছতহে কওঁ। তেওঁ মোক ইমান সহায় কৰিছে, তেওঁ হয় এখেত শকুন্তলা আণ্টি। মই যেতিয়া ইয়াতে অকলে আছিলোঁ, মানে মাহঁত নাছিলে কোনো, গোটেই ঘৰৰ অৱস্থা নাই বা একো শান্তি নাই, মই অকলে নোৱাৰোঁ, তেওঁ গোটেই ঘৰখনক ঘৰ বনাই দিছে আকৌ, মানে কি ক'ম, মাৰ নিচিনা মোৰ, ইমান সহায় কৰিছে। আৰু বেয়াই লাগিছে এতিয়া, ইমান দিনৰ মই অসম যাব ওলাইছোঁ, ফূৰ্তিও আছে, কিন্তু এওঁ আহিছে যেতিয়া মই ইম'চনেল হৈ গৈছোঁ। ভালকৈ থাকিব দেই। একদম তহঁতিও ভালকৈ থাকিবি দেই, বদমাচি নকৰিবি। হা, কিবা বদমাচি নকৰিবি। নকৰোঁ, একো বদমাচি নকৰোঁ। চাৰিলে লগ পাম। অঁ, বজাৰলৈ আহি গৈছোঁ মই এতিয়া প্ৰথমতে চকলেট চিপছতহে চকুটো মাৰিছোঁ। চাওঁ প্ৰথমতে চকলেট চিপছ এইবিলাক কিনি লওঁ নিজৰ যোগানটো, তেতিয়া এয়াৰপৰ্টত বহি মস্তি টাইম পাছ এটা হৈ যায়। আৰু এতিয়া এয়াৰপৰ্টত একো কিনাটোও ছেফ নহয় কৰোণা ভাইৰাছৰ কাৰণে, আৰু ফ্লাইটতো ইনফ্লাইট ছাৰ্ভিচ চব বন্ধ, মানে এতিয়া ফ্লাইটত আপুনি একো বস্তু কিনি খাব নোৱাৰে। গতিকে এতিয়া নিজৰ যোগানটো নিজে লৈ যাম বুলি ভাবিছোঁ চব ফালৰ পৰা। আৰু ফাৰ্মাচীটো কিবা কিবি মেডিচিনছ লৈ যাম, যিহেতু ইমান দীঘল জাৰ্ণি এটা কৰিবলগীয়া আছে। আৰু বাকী আমাৰ মামা মামী আমাৰ ঘৰৰ ওচৰতে থাকে, তেওঁলোকে কৈছে মামীয়ে বোলে কিবা কিবি দি পঠাব ফ্লাইটত খাবলৈ বুলি, সেইফালেও এটা এক্সাইটমেণ্ট আছে কিবা দি পঠাই। এতিয়া বজাৰখিনি কৰি লওঁ। এয়া মই এতিয়া অ'টত ঘৰ গৈ আছোঁ, মই চব বজাৰ কৰিলোঁ। বজাৰ কৰি আচলতে ইমান দূৰ পাই গ'লোহি যে উভতি খোজকাঢ়ি যাবলৈ সাহস নাই, আৰু বিৰাট ভাগৰ লাগিছে। মই এতিয়াই আপোনালোকক দেখাই দিওঁ যিকেইটা বস্তু পাৰোঁ। এইটো চাওক, এইটো মই কেডবেৰী আনিছোঁ খাবলৈ, এয়া কিছুমান পাৰ্কছ আনিছোঁ, এইবিলাক চিপছ আনিছোঁ, কুৰকুৰে, গোটেইবিলাক মেক্সিমাম খোৱা বোৱা বস্তুৱেই। তাৰ বাহিৰে মেডিচিন আনিম বুলি যে কৈছিলোঁ, এয়া মেডিচিনবোৰ আনিছোঁ। ইয়াতে মাস্ক আছে, তাৰপিছত কিছুমান টেবলেটছ আছে, ভিটামিনছ, আৰু এইটো পতঞ্জলিৰ মোৰ শেষ হৈ গৈছিলে, এল'ভেৰা জেলটো লৈ আনিছোঁ পাওঁতেই। সেয়াই আৰু খোৱা বোৱা বস্তুবোৰেই আনিছোঁ বিশেষকৈ, আৰু শ্বেম্পু টেম্পু আনিছোঁ, সেইবিলাক এতিয়া নেদেখাওঁ, আৰু একেবাৰে ঘৰ গৈ আপোনালোকক লগ পাম। সেয়া এতিয়া মই ঘৰ গৈ আছোঁ, এইটো আমাৰ ঘৰৰ ৰাস্তাটোৱে, বহুত ফালেদি যাব পাৰি, তাৰে ভিতৰত এটা ৰাস্তা এইটো ৰাস্তা বৰ বেছি ক্ৰাউডেড নহয়, মানে চুনচান টাইপছ ৰাস্তাটো, সেইকাৰণে খোজকাঢ়ি আহিলে প্ৰায়ভাগ এইটো ৰাস্তা দি আমি নাহোৱেই। এতিয়া অ'টো দি আহিছোঁ বুলিলে এইফাল দি আহিছোঁ। বজাৰ পৰা পাই গ'লোহি, আহিয়ে মই প্ৰথমতে ভালদৰে গা পা ধুইছোঁ। তাৰপিছত এনেকুৱা এটা খবৰ পাইছোঁ ন, মোৰ একেবাৰে ঘূৰাই গ'লগৈ মোৰ, মানে আমি এইটো গম পাইছিলোঁ যে ক'ভিডৰ কাৰণে আগতে যে আমাক 15 কেজি এলাউড কৰিছিলে চেক ইন বেগেজৰ ফ্লাইটত, এতিয়া মানে 20 কেজি কৰে। সেইটো শুনি ভাল পালোঁ। মই টোটেল 4টা বেগ ৰেডি কৰিছিলোঁ, মা আৰু মোৰ মাজত সৰু ডাঙৰ মিলাই পেলাই, কিন্তু তাৰপিছত গম পালোঁ যে 20 কেজিটো দিছে হয়, কিন্তু তাৰো এটা মানে কণ্ডিশ্যন আছে যে এতিয়া মেক্সিমাম এটা বেগহে ল'ব পাৰিব, মানে এজন মানুহৰ এটাই বেগ, এইটো কৰিব নোৱাৰে যে মোৰ সৰু বেগ হয় দুটা লৈ যাওঁ, দুটা মিলি পেলাই
18 কেজি বা 17 কেজি সেইটো নোৱাৰি মেক্সিমাম 20 কেজি ভিতৰত আপুনি নিব পাৰিব আৰু এটা মানুহৰ এটাই মোৰ একে মাথা ঘূৰাই গ'ল 4টা বেগ ৰেডি কৰিছিল এতিয়া এই বেগটোত গোটেই ঠেচি বস্তু ভৰাইছোঁ মই আৰু এনেকুৱা বেগ 2টা বেগ থৈ যামগৈ আৰু উপায় নাই আৰু এই 2টা নিনিওঁ তেনেকৈ কৰিবলগীয়া হৈছে মুঠতে ৰাতিপুৱাৰ পৰা যোন সোপা যে আমি পেকিং কৰিলোঁ এনেই গ'ল মা বেচেৰীজনী লেবেজান হৈ পৰি গৈছেগৈ মায়ে মোক কৈছে এই তই কৰ আৰু মই নোৱাৰোঁ আৰু কিমান ৰাতিপুৱা পেকিঙে কৰি আছোঁ এতিয়া আকৌ এইটো নতুন খবৰ পাইছোঁ সেয়ে আকৌ এইবিলাক ডাবল কাম কৰিবলগীয়া হৈছে গতিকে মোৰ পেকিং হৈ গ'ল এই 2টা বেগ মই ৰেডি কৰিছোঁ এটা এইটো আৰু এটা সেইটো ইমান নষ্ট চাইজকেইটা দেখিছে এতিয়া খালি কথাটো এইটো হ'ল যে 20 কেজি ওপৰ হ'ব নেকি মোৰ বহুত ডাউট হৈছে কাৰণে ভাবিছোঁ আমাৰ এই ঘৰৰে ৱেইং মেচিনটো যোনটো আমি নিজৰ ৱেইট জুখিবলৈ লওঁ সেইটোতে উঠি পেলাই এইটো কৰিবলৈ এবাৰ এটা আইডিয়া কৰি লওঁ মোৰ লাগিছে যে চাগে অকণমান বেছি কম হ'ব পাৰে মই আন্দাজতহে 2টা বেগত ভগাই দিলোঁ কাপোৰখিনি চ' মই প্ৰথমতে নিজৰে ৱেইং মেচিনটোত ৱেইটটো চাই লওঁ তাৰপিছত আকৌ বেগটো দাঙি পেলাই আকৌ এবাৰ উঠিম তাৰপিছত সেইটো পৰা মাইনাছ কৰি দিম ওজনটো তেতিয়া ওলাই যাব কি হয় পুৰাপুৰি 20 কেজি আৰু এটা আছে 17 কেজি মানে 3 কেজি এটা ৰিলেক্সেশ্যন আছে কিবা কাৰণে যদি ঘৰৰ মেচিনটো ৰেডি অকণমান ইফাল সিফাল হয় চলি যাব পুৰা মানে 20 নিয়া নাই চ' ফাইনেলি সকলোখিনি ভালদৰে হৈ গ'ল আজিৰ দিনটো ইমান হিপি আছিল ইটো কৰ সিটো কৰ এলৈ যা তলৈ যা গতিকে মানে ভাগৰ লাগি গৈছেগৈ গতিকে আজিৰ ব্লগটো মই আৰু দীঘলীয়া নকৰোঁ ইয়াতেই সামৰিম আৰু আপোনালোকক ডাইৰেক্ট লগ পাম নেক্সট ব্লগত য'ত মই মোৰ গুৱাহাটী যোৱা জাৰ্ণিটো দেখাম তেতিয়ালৈকে আশা কৰোঁ আপোনালোক সকলো ভালদৰে থাকে টেক কেয়াৰ বাই